लेकिन हम শিকাইছে আৰু ৰহমান কি ৰহমান কৰি আৰু ৰহমানো করুণা তাহলে लेकिन দয়াময় বুলি দিয়া নাই কিয় দয়াটো ব্যক্তিগত যে তোৰ ওপৰত কিবা খুজিছা উল্লেখ কৰিব সেই দয়া নহয় তুমি প্ৰলেজ বংশৰ পিছপৰা জাতিৰ এজন ব্যক্তিয়ে প্ৰলেজ বংশৰ পিছপৰা জাতিৰ এজন ব্যক্তিয়ে তোমাক যে আজি কোরআন দান কৰিছো এইটো আল্লাহ তাআলাৰ পৰা দয়া কিন্তু বিশ্ব মানৱৰ বাবে কোরআনখন হওক করুণা যে দয়া আৰু করুণাৰ ভাৱ আমার সহায় হয়েছে গতিকে দয়াটো কৈছে হ'ল যে যদি তুমি কিবা এটা আল্লাহৰ ওচৰত মহানত কৰি ক'ব পৰা সেইটো হ'ল তোমাৰ প্ৰতি দয়া কিন্তু কোনোবাই যদি দয়া বিচাৰিছে সেই কথা এই সময়ত বৰষুণ দিয়া যদি তেওঁৰ সকলোতত যদি বৰষুণ হয় কেৱল তেওঁক নিদিয়ে হিন্দু মুছলিম জনজাতি যিমান আছে প্ৰাণী চাণী চবকে দিব গতিকে কৰোণাটো সকলোৰ কাৰণে দয়াটো হ'ল আল্লাহ তাআলা পৃথিৱীৰ যিটো পৃথিৱীৰ কাৰণে আল্লাহ তাআলা করুণাময় কিন্তু আখেৰাতত হেৰি ৰহমান কিন্তু ৰহিম হ'ল তেওঁ আখেৰাতত পৃথিৱীৰ দয়াটো বেছি প্ৰকাশিত হ'ব নোৱাৰে কিন্তু কৰোণাবিলাক চাই মাত্ৰ সৃষ্টি জগতখন চাই দিওঁ কৰোণাটো ওপৰত হেৰি কৰিব পাৰোঁ কিন্তু কিমান দয়াময় সেইটো প্ৰকাশিত হ'ব ঈশ্বৰৰ বিধান কিমান দয়াময় হ'ব হাছন মৈদানত যেতিয়া বোলে আল্লাহ তাআলাৰ দয়া মানে হেৰি হ'ব দয়াৰ কিছুমান ঢৌ আহিব তেতিয়া ইংলিছেও বোলে আশা কৰিব মই শুনিছিলোঁ ইমান কৰোণাময় হেৰি বুলি কিন্তু ইমান বেছিটো ভবা নাছিলোঁ আল্লাহ তাআলাই মোকে মাফ কৰি দিব الشمس والقمر بحسبان يوم النجم والشجر يسجدان তারপরে চন্দ্র সূর্য অনুযায়ী প্রচুর করে আছে আর وسمار طاها ووضع الميزان মই আকাশত উপমানে ৰাখিছোঁ আৰু তাত মিজান সুন্দৰ নামত মই ধান কৰিছোঁ এই মিজান সুন্দৰ ডাঙৰ বস্তু কৈছে সৃষ্টিৰ সকলো বস্তুৱেই শূন্য কেৱল নিয়মটোহে হ'ল আল্লাহৰ আমল বাকী এভৰি একশ্যন হেজ এন ইকুৱেল এন অপজিট ৰিয়েকশ্যন গতিকে যাই যি কাম নকৰক কিয় সৃষ্টি জগতৰ পৰিমাণটো সদাশূন্য যদি বিশ্ব ব্ৰহ্মাণ্ডৰ গৰ্ভত যদি টেম্পাৰেচাৰটো বাঢ়ছে তেন্তে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰ্ভত যদি বেহেস্তৰ যিটো সুশান্তি যদি বেলেগৰ লোকৰ লগত লগ লোৱা হয় বুজিছে নাই এই সৃষ্টি জগত চব যদি ধ্বংস কৰি একাকাৰ কৰি পেলায় এটা শূন্য ব্যস্ততা গতিকে চবখিনি কৈছে যে চবখিনি মই আমি ৰাখিছোঁ শূন্য মানুহ মানে মানুহক বুজবা দিয়া নাই বহুত বস্তু বুজবা দিয়া নাই মানুহক তাৰমানে মিক্স কৰি দিছে ভাল বেয়া এইবিলাক চব মিক্স কৰি দিছে আপোনাৰ এটা ফৰ্মুলা যাতে ফৰ্মুলাত নম্বৰ মই অতি দুৰ্বলভাৱে বনালোঁ দুনিয়াখন তাৰমানে দুনিয়াখন তাৰমানে দাদা মানে সাংঘাতিক ধৰণৰ পৰীক্ষা তাৰমানে এটা বস্তু মই লক্ষ্য কৰিছোঁ
যে নেক মানুহো কেতিয়াবা বৰ বেয়াকৈ ইন্তেকাল হয়। মই সেইটো কথা ক'ব পাৰিছোঁ। হা কোনো ধৰণৰ বুজবা নিদিয়ে মানে। কোনো ধৰণৰ এটা ফৰ্মুলা নহয়। এটা সময় হা যে এনেকুৱা নহয় যে নেক মানুহবিলাক সদায় হাঁহি মুখে ভালকৈ ইন্তেকাল হয়। কেতিয়াবা নেক মানুহ ৰেলে কাটি টুকুৰা টুকুৰি হৈ গৈছে, কেতিয়াবা নেক মানুহো মানে বেয়াকৈ পানীত ডুবি মৰিছে, বিল্ডিঙত ভূমিকম্পৰ তলত পৰিছে, হা কিঠান বাই আৰু বেয়া মানুহো মৰি আছে। গতিকে এইটো বস্তু যদি কাৰোবাই গভীৰভাৱে অধ্যয়ন বা চিন্তা ফিকিৰ নকৰে, মুছালৰ চনৰ যিমান কষ্ট আছিল, যিমান কষ্ট পোৱা নাইতো বাচি থকা দিনা। বাচি থকা দিনত হয় মুছালৰ চনৰ বাৰ পৰীক্ষা আছিল, হয় কিন্তু ফেৰাউনত হৈছে কি মই নাখাওঁ। ফেৰাউনে তাৰমানে তাত যদি বেমাৰ হয়, তাত বাটত এটা গাছ আছে, গাছত এটা ফল লাগে বেমাৰ উঠে, সেই ফলটো খালি বেমাৰটো হয়। সাধাৰণতে ইমান সুবিধা কৰি দিছিল। হয় তাৰমানে এটা হাদিছ আছে নহয় দাদা, যে আদ দুনিয়া চিজনুল মুমিনিন ৱা জান্নাতুল কাফিৰিন, নেকি এনেকুৱা এটা হাদিছ আছে যে মমিনসকলৰ কাৰণে দুনিয়াখন হ'ল মানে জেলখানা, আৰু আল্লাহৰ দুশ্মন যিবিলাক আছে তেওঁলোকৰ কাৰণে বেহেস্ত। গতিকে যিবিলাক সঁচাকৈ নাফৰমানি আছে তেওঁলোকৰ বেছি সমস্যা নাহে লাইফত তেওঁলোকৰ লাইফটোত বেছি সমস্যা নাহে। অঁ এটাই আহিব লাষ্টত মাইণ্ডটো। এনেই বহে যোৱা মানে আমাৰ আজি প্ৰগ্ৰেম এটা আছে। মহিবুল্লাহ এটা ভিডিঅ' আছে নিকালৰ পৰা আমি কেনেকৈ হৈ আছে